পাইছোঁ আৰু তেখেতে ছেমি কনচিয়াছ লেভেলত আছিলে। তো তেখেতৰ মেডিকেশ্যন হিষ্ট্ৰী আছিলে, তেখেতে হাইপাৰটেনচিভ হয় আৰু লগতে হাইপ'থাইৰয়ডিজমৰ ঔষধ খাই আছিলে। টেলবাছ 40 আৰু থাইৰনম 100 খাই আছিলে তেখেত আগৰ পৰাই। কিন্তু আজি ৰাতিপুৱাৰ যিটো ড'জ আছিলে তেখেতে মিছ কৰিলে আৰু গোটেই ৰাতিটো টোপনি হোৱা নাছিল বুলি তেখেতে জনাইছে আমাক। তো আমি পৰীক্ষা কৰি ঔষধ পাতি দিলোঁ। এতিয়া তেখেতে বেটাৰ ফিল কৰিছে আৰু ষ্টেবল হয় পেচেণ্টৰ কণ্ডিশ্যন। কিন্তু আমি তেখেতক উন্নত চিকিৎসাৰ কাৰণে আমি এক্সপাৰ্ট গাড়ীৰ জৰিয়তে বঙাইগাঁও চিভিল হস্পিটেললৈ তেখেতক পঠাইছোঁ। এতিয়া তেখেতৰ কণ্ডিশ্যনটো ভাল আৰু ষ্টেবল হৈ আছে। ভোটগ্ৰহণ স্থগিত হৈছিল খন্তেক সময়ৰ কাৰণে। অঁ, ভোট গ্ৰহণ অলপ সময়ৰ কাৰণে স্থগিত হৈছিল যদিও এতিয়াতো চলি আছে, চাইছে আপোনালোকে। নেক্সট পলিং আৰু ছেকেণ্ড পলিং এতিয়ালৈকে আহিছে। আহিব বুলি জনাইছে আৰু এইখিনি বাকীখিনি আপুনি ইয়াতে প্ৰিজাইডিং অফিচাৰৰ লগত যোগাযোগ কৰিলে ভালকৈ গম পাব। পঠাই দিলোঁ হা গেল নালাগে নালাগে